हेलो ভিউয়ার্স আপোনালোক কেনে আছে মই আশা কৰিছো আপোনালোক ভালে আছে আপোনালোকক আৰু এটা নতুন ভিডিঅলৈ স্বাগতম জনাইছো আপোনালোকৰ কাৰণে এটা ভাল খবৰ লৈ আহিছো কেন্দ্ৰীয় বিদ্যালয় সংগঠন আৰু নৱোদয় বিদ্যালয় সমিতিত চাকৰিৰ পদ মুকলি হৈছে 14966 টা টেকনিক্যাল আৰু নন টেকনিক্যাল তো আহক বিশেষভাৱে চাওঁ কেভিএস আৰু এনভিএস ৰিক্ৰুটমেন্ট 2025 ওভাৰভিউ Organization केंद्रीय विद्यालय संगठन KVS और नवोदय विद्यालय समिति NVS पोस्टर नाम टेक्निकल और नॉन टेक्निकल पोस्ट टोटल वैकेंसी 14966 टा एप्लीकेशन मोड ऑनलाइन जोगे हबो और एटो ऑनलाइन स्टार्ट होइसे 14 नवेम्बर 2025 र পৰা KVS और NVS रिक्रुटमेंट 2025 वैकेंसी डिटेल्स प्रिंसिपल KVS আছে 134 টা NVS আছে 93 টা ভাইস प्रिंसिपल KVS 58 টা असिस्टेंट कमिश्नर KVS আছে 8 টা NVS আছে 9 টা पोस्ट ग्रेजुएशन टीचर PGT KVS আছে 1465 টা NVS আছে 1513 টা NBS PGT MIL আছে 18 টা ट्रेंड ग्रेजुएशन टीचर TGT KVS আছে 2794 টা NVS আছে 2978 টা NBS থার্ড ল্যাঙ্গুয়েজ আছে 443 টা লাইব্রেরিয়ান KVS আছে 147 টা प्राइमरी टीचर KVS আছে 3365 টা नॉन टीचिंग पोस्ट KVS আছে 1155 টা NVS আছে 778 টা अदर्स क्राइटेरिया ऑफ KVS और NVS रिक्रुटमेंट बयसर सीमा प्रिंसिपल 35 পৰা 50 বছৰ ভাইস प्रिंसिपल 35 পৰা 45 বছৰ असिस्टेंट कमिश्नर एटो तो एके और NVS 45 বছৰৰ অধিক হ'ব নোৱাৰিব আৰু KVS 50 বছৰৰ অধিক হ'ব নোৱাৰিব पोस्ट ग्रेजुएशन टीचर ইয়াত 40 বছৰ ट्रेंड ग्रेजुएशन टीचर ইয়াত 35 বছৰ लाइब्रेरियन ইয়াত 35 বছৰ प्राइमरी टीचर ইয়াত 30 বছৰ और नॉन टीचिंग पोस्ट एटो तो एके कैटेगरी वाइज बयसर रेहाई আছে OBC NCL ৰ কাৰণে 3 বছৰ SC ST ৰ কাৰণে 5 বছৰ PWBD UR EWS ৰ কাৰণে 10 বছৰ PWBD OBC NCL ৰ কাৰণে 13 বছৰ PWBD SC ST ৰ কাৰণে 15 বছৰ আৰু এইটো এপ্লিকেশন কৰতে ফিস পে কৰিব লাগিব এসিস্ট্যান্ট কমিশনার প্রিন্সিপাল আৰু ভাইস প্রিন্সিপাল সকলৰ কাৰণে एग्जाम फीस 2300 प्रोसेसिंग फीस 500 और PGT TGT PRT लाइब्रेरियन एबिलाकर एग्जाम फीस 1500 টাকা और प्रोसेसिंग फीस 500 টাকা अदर्स और नॉन टीचिंग पोस्ट एगोलार एग्जाम फीस 1200 টাকা और प्रोसेसिंग फीस 500 টাকা इम्पोर्टेंट डेट और एटो ऑनलाइन स्टार्ट होइसे जोआ कालिर পৰা 14 नवेम्बर 2025 ৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট 7 ডিসেম্বৰ 2025 লৈ থাকিব আৰু অনলাইন কৰা লিংক মই ভিডিও ডেসক্ৰিপচনত দি থম তাতে ক্লিক কৰি আপোনালোকে অনলাইন কৰিব পাৰিব মই আশা কৰিছো আপোনাক নিশ্চয় বুজি পাইছে কিবা যদি বুজাত অসুবিধা হৈছে মোক কমেন্ট কৰিব নিশ্চয় আপোনাক সহায় কৰিম যদি ভিডিওটো চাই ভাল লাগিছে লাইক কৰিব বন্ধুবৰ্গৰ লগত শেয়াৰ কৰিব যাতে সকলোৱে গম পায় और चैनल सब्सक्राइब কৰি কাষতে বেল আইকনটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিও দিয়াৰ লগে লগে আপোনালোকে পায় তো আকৌ লগ পাম আৰু এটা নতুন ভিডিওত আজিৰ ভিডিও এইখিনি আছিল আৰু যদি ফেসবুকৰ পৰা চাই আছে পেজটো ফলো কৰি লাইক কমেন্ট আৰু শেয়াৰ কৰিব